কালি নিশা মুৰাৰজাৰ তহলদাৰী আৰক্ষীৰ তালাচীত এটা কম্পিউটাৰ সহ এটা চোৰ মুৰাৰজাৰ আৰক্ষীয়ে আটক কৰে। আটক কৰা চোৰটোৰ নাম নিয়াজুল হক। নিয়াজুলৰ ঘৰ আমবাৰীত। চোৰটোৰ সৈতে চুৰি সামগ্ৰী সহ এখন অটো গাড়ীৰ পৰা বলেৰো গাড়ীত সামগ্ৰী ভৰ্তি কৰি থাকোঁতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অটো গাড়ীখন জব্দ কৰে। অৱশ্যে বলেৰো বাহনখন ধৰিব পৰা নাই। উল্লেখ্য যে যোৱা ৩ জুলাইত নিশা আমবাৰী LP স্কুলৰ তলা ভাঙি অসম চৰকাৰে প্ৰদান কৰা প্ৰায় ১.৫ লাখ টকাৰ কম্পিউটাৰ আৰু আন সামগ্ৰী চুৰি হৈছিল। তাৰ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষক কবিৰ আহমেদ লস্কৰে মুৰাৰজাৰ থানাত এজাহাৰ দাখিল কৰিছিল। অৱশেষত আৰক্ষীৰ অভিযান সফল হ'ল। এই চুৰিকাণ্ডৰ বিৰুদ্ধে মুৰাৰজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰিদৰ্শক প্ৰশান্ত বেজবৰুৱাই গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। যোৱা কিছুদিনৰ পৰা আমাৰ এই বৃহত্তৰ আমবাৰী অঞ্চলত বিভিন্ন বিদ্যালয়, তেওঁৰ বিদ্যালয় বুলি নহয়, তেওঁৰ বিদ্যালয়ত হৈছে যোৱা ৩ তাৰিখত জুলাই মাহৰ জুন মাহৰ ২৭ তাৰিখে মোৰ বিদ্যালয়ৰ পৰা চিলিণ্ডাৰ এটা লৈ গৈছে। তেওঁলোকে ময়ো পুলিচক অৱগত কৰিছোঁ, তদন্ত কৰিছে। এতিয়া মই আহিছোঁ চোৰটো ধৰা শুনি যে মোৰটো ওলাব পাৰোঁ নেকি। কথাটো হ'ল এটা ডাঙৰ গেং, অকলে সি চুৰ কৰা নাই। এই যিখিনি বস্তু আমবাৰী LP স্কুলৰ পৰা নিছে নিশ্চয় ৩-৪ জনীয়া টীম থাকিব লাগিব। আৰু এই সংক্ৰান্তত আজি আমাৰ আমবাৰী LP স্কুলত এখন ৰাজহুৱা সভা হৈছে আৰু সেই সভাত আমাৰ ৰাইজেও সিদ্ধান্ত লৈছে। আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছে। আপোনালোকৰ জৰিয়তে আমি পুনৰ অনুৰোধ জনাইছোঁ যাতে এই চোৰজনৰ জৰিয়তে ভালকৈ তদন্ত কৰি বাকী গোটেই গেংটো যাতে উদ্ধাৰ কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমাৰ আমবাৰী অঞ্চলৰ আমি সকলো ৰাইজে, শিক্ষক বা অন্যান্য সকলো ৰাইজে সৰ্বতো প্ৰকাৰে সহযোগিতা কৰিবলৈ আমি প্ৰস্তুত আছোঁ। কাৰণ আমাৰ সমস্যা, গতিকে যাতে সম্পূৰ্ণভাৱে এই সমস্যাবিলাক এই চোৰকেইটা নাইকিয়া হয়, এই সমস্যা নাইকিয়া হয়। আৰু এটা মই অনুৰোধ জনাব বিচাৰিছোঁ, কাৰণ মই এটা সংগঠনক ৰিপ্ৰেজেণ্ট কৰি আছোঁ কৰ্মচাৰী পৰিষদত। আজিৰ সভাত আমাৰ আলোচনা হৈছে এই চুৰি কাৰ্য হোৱাৰ লগে লগে এইটো এটা চৰকাৰী অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান। আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, আমি বিভাগীয় কৰ্তৃপক্ষক জনাব লাগে। সেই হিচাপে জনাবলৈ যাওঁতে আমাৰ আব্দুল্লা ছাৰ আৰু আমবাৰী LP স্কুলৰ প্ৰধান শিক্ষক কবিৰ ছাৰক তেওঁলোকে কোৱা মতে আমাৰ যিগৰাকী ADC শিক্ষা বিভাগৰ দায়িত্বত আছে তেখেতে অলপ দুৰ্ব্যৱহাৰ কৰিছে। কাগজখন পৰ্যন্ত লোৱা নাই। তেওঁ সন্দেহ কৰিছে যে এই আগৰ দিন ৰাতি সোমাইছে, দিনত সোমাইছে, ৰাতি কেনেকৈ চুৰ হ'ল। তেওঁলোকক ডাইৰেক্টলি তেওঁলোকক ইয়াত ইনভল্ভ থকা এনেকুৱা কথা কৈছে। মই ধৰি লৈছোঁ সন্দেহ হয়তো পুলিচৰ আহিছে, ADC ছাৰৰ আহিব পাৰে, দিনত সোমাইছে, ৰাতি হৈছে। কিন্তু সেইটো এনেকুৱা পৰ্যায়ত নহয়। আপুনি তদন্ত কৰক। পুলিচত কেছ হৈছে, পুলিচে তদন্ত কৰিব। পুলিচৰ তদন্তৰ কিবা ৰিপৰ্ট আপুনি পাইছে নেকি? নিশ্চয় পোৱা নাই। আপোনাৰ তৰফৰ পৰা কিবা তদন্ত কৰিছে নেকি? মোৰ ঘৰ চুৰি হৈছে, মই মুৰব্বী হিচাপে বিচাৰ দিবলৈ গৈছোঁ। তাত যদি মোৰ মুৰব্বী আকৌ মোক ইনচাল্ট কৰে, মিছবিহেভ কৰে, কথাখিনি মনত বহুত দুখ লাগে। দবকাৰ পৰা জুহেল আমিনৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।